প্রবেশ কারুতা কৃষ্ণ সকান্তা কামা কৌতিজিতা यनकुधाता सुहृदा साधु बांधव প্রবেশের গীত লক্ষিমপুর তালে একতাল
যশোদাইৰ কোলাত লালিত পালিত হৈ বৃন্দাবনৰ মাজে মাজে গোধেনু চাৰি গোপ গোপী সকলোকে বাউলি কৰা মই কৃষ্ণ। এইবাৰ পাইছিলোঁ নিমন্ত্ৰণ আমি ভাৰত যুদ্ধত। কৌৰৱ পাণ্ডৱ উভয় পক্ষত চল কৰি কপট নিদ্ৰাত পাণ্ডৱৰ পক্ষ আমি কৰিলোঁ গ্ৰহণ। এক অক্ষখিনি নাৰায়ণী সেনা দুৰ্যোধনৰ ইচ্ছামতে কৌৰৱক আমি কৰিলোঁ প্ৰদান। আৰু আনফালে মধ্যম পাণ্ডৱ অৰ্জুনৰ ৰথৰ সাৰথি হৈ অৱতীৰ্ণ হলো ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰই ৰণ প্ৰাংগণত। ধৰ্মযুদ্ধৰ পৰিসমাপ্তি ঘটাই আতৰাম মহাগ্লানি এই ভাৰতৰ পৰা। ভাৰতৰ প্ৰবল প্ৰতাপী মদগৰ্বী ৰজা দুৰ্যোধনেও আজি শক্তিহীন ভাতৃহীন হৈ গণিছে প্ৰমাদ। আনফালে কুৰুকুলৰ মন্ত্ৰণাদাতা মানৱ জন্মৰ প্ৰহেলিকাৰ প্ৰতিশোধৰ অনলেৰে দগ্ধ শকুনিৰো জীৱন নাটৰ হব সমাপন এই সমৰতে। যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয় বুলি জানিও মানৱে ধৰ্ম নকৰি বিচাৰ প্ৰতিদিনে আজি পাপ কাৰ্যত হৈছে অগ্ৰসৰ। তাৰে নিমিত্তে আমি দুষ্টসকলক দমন আৰু সন্তসকলক উদ্ধাৰি পালন কৰিবৰ বাবে যুগে যুগে হওঁ অৱতাৰ। কাৰণ আমি এই সম্পূৰ্ণ কলাধাৰী পূৰ্ণব্ৰহ্ম কৃষ্ণ। মঙ্গলা ভগবান বিষ্ণু মঙ্গলা গরুড়াধ্বজ मंगला पुंडरीकाक्ष मंगलाय तनो हरि। এতিয়া যাওঁ আমি নিজ কাৰ্যত হওঁগৈ অগ্ৰসৰ।
সর্বাঙ্গ সুন্দর দেহা দেখিতে শোভন সর্বাঙ্গ সুন্দর দেহা দেখিতে শোভন কত ক্ষণে পাইলা গয়া অভার ভিতর রাম হরি রাম হরি ভোলা সর্বদর রাম হরি রাম হরি ভোলা সর্বজন গুরু পাণ্ডবরাজি লাগিছে সমর কিন্তু জানো মই ভালদৰে এই ৰণ অবাবতে ভক্তিৰ বিৰোধ সেয়েহে দুৰ্যোধনক সাদৰী নিমন্ত্ৰণ অগ্ৰাহ্য কৰি সেই মহাযুদ্ধত অংশগ্ৰহণৰে পৰা বিৰত আছো কাৰণ কুৰু পাণ্ডৱ উভয় আত্মীয় আমাৰ সেয়েহে আজি মই তীৰ্থ ভৱনত ইতিমধ্যে ভ্ৰমণ কৰি নানা দেশ দেশান্তৰে বিভিন্ন অভিজ্ঞতা মই কৰিছোঁ আহৰণ যাওঁ এবে মই পুৰুষোত্তম ক্ষেত্ৰলৈ Hello. ও প্রবে ভামাজে ধর্ম
ভাইহঁত দাদা আজি কিছুদিনৰ পৰা মোৰ মন অতিকে চঞ্চল সিংহাসনৰ বাবে নিজৰ জ্ঞাতি আৰু ভাতৃক বধ কৰি এয়া মই কি কাৰ্য কৰিছোঁ সেয়েহে ভাইহঁত মোৰ মন অতিকে চঞ্চল চঞ্চলী নহ'ব দাদা তোৰ প্ৰতি ৰাজসভাৰ মাজত কৰা অপমানৰি প্ৰতিজ্ঞা গাবই লাগিব দুঃশাসনৰি ৰক্তপান আৰু আৰু দুৰ্যোধনৰি উৰুভংগ প্ৰতিজ্ঞা বিবাদী সদাপিতু বিচলিত নহয় বিম অধিকাৰী পৰা দাদা হয় যদুপতি থাকোঁতে সহায় চিন্তা নাই শত্ৰু নাশৰ বাবে চলে বলে কিংবা কৌশল কৰি হ'লেও কৌৰৱক নিৰ্মূল কৰাই আমাৰ প্ৰধান কৰ্তব্য দাদা লুপ্ত কৰি কৌৰৱৰ নামে পৃথিৱীৰ পৰা ধৰ্মৰ বিজয় ধ্বজা বহুতৰ পক্ষত চঞ্চল নহ'ব দাদা তেন্তে বলা ভাইহঁত নিজ নিজ কাৰ্যত সংগ্ৰহৰ কিন্তু মনত ৰাখিবা ধৰ্মৰ পৰা যে কদাপিতো নোহোৱা বিচলিত সুমধুৰ কৃষ্ণ নাম এয়ে আমাৰ অবেধ্য কবচ বলা ভাইহঁত দাদা বিধাতাৰ আশীৰ্বাদত তুমিয়ে যে মোৰেই সন্তান এই কথা কোনেও নেজানে। তেওঁ যদি
যদি কৰ্ণ সত্য পৰিচয় নিশ্চয় সহায় হ'ব পঞ্চ পাণ্ডৱৰ। এতিয়াই নিশ্চয় কৰ্ণ স্নান কৰিবলৈ গৈছে। যাওঁ মই যমুনাৰ তীৰে নকৰি পলম দিওঁগৈ কৰ্ণক সত্য পৰিচয়। সূৰ্যদেৱায় নমঃ। ওম সূৰ্যদেৱায় নমঃ। ওম সূৰ্যদেৱায় নমঃ। जबा कुसुमांग संकासं काश्यप्यांग महादोतिं धान्त्यारिं सर्वा पापग्ना प्रणोतोऽस्मि दिवाकरा तोस्मि दिवाकरा पनोतोस्मि दिवाकरा
দীনমণি দীনহীন কর্ণরে আরাধ্য দেবতা লোৱা লোৱা মোৰ ভক্তিৰ প্ৰণাম তেজ দিয়া শক্তি দিয়া বল বীৰ্য দিয়া প্ৰভু অনন্ত অসীম জন্মৰ কাহিনী মোৰ কোনেও নাজানে জন্মিছো যদিও তোমাৰ এই আশীৰ্বাদত দেৱ বীৰ্যলৈ তথাপিও পদে পদে উপেক্ষিত লাঞ্ছিত হৈ পাৰ হৈ এই কৰ্ণৰ জীৱন পিতৃ তুমি দিব্যজ্যোতি উজ্জ্বল মাতণ্ড তোমাৰ জ্যোতিৰে উদ্ভাসিত হৈ সমগ্ৰ বিশ্ব আৰু মই পুত্ৰ ভাজন সমাজৰ অভিশপ্ত 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 লোৱা লোৱা প্ৰভু মোৰ এই ফুলৰ অঞ্জলি সূৰ্য দেৱায় নমঃ পুত্ৰ সূৰ্য দেৱায় নমঃ পুত্ৰ কৰ্ণ সূৰ্য দেৱায় নমঃ পুত্ৰ কৰ্ণ কোন তুমি দেৱী আচম্বিতে উপস্থিত হৈ পুত্ৰ বুলি শুনা নাহি মোক মধুৰ বচন যেই কি নোহোৱা কিয় জানিবৰ মোৰ নাই প্ৰয়োজন পিতৃ পূজা শেষ হৈছে মোৰ সন্মুখত উপস্থিত হৈছে যেতিয়া বাকী থকা ফুলৰ অঞ্জলি তোমাৰ চৰণত মই কৰিছোঁ অৰ্পণ মাতৃস্বৰূপে দেৱী কৰিব গ্ৰহণ লোৱা পুত্ৰ হিয়া ভৰা আশীৰ্বাদ মোৰ কুন্তি মই পাণ্ডৱ জননী কুন্তি তুমি পাণ্ডৱ জননী তুমি পুত্ৰ জ্যেষ্ঠ পাণ্ডৱৰ তেজদীপ্ত সূৰ্যৰ নন্দন কুন্তি মই সঁচাকৈয়ে জননী তোমাৰ অভাগিনী মাতৃয়ে তোমাক ল'ব বিচাৰিছে আজি বুকুত সাৱটি মাতৃ তুমি পঞ্চ পাণ্ডৱৰ সেই নিমিত্তেই তুমি জগততে পাইছা বন্দনা কিয় দেৱী উপজাচি আহি তুমি এই নিষ্কিন্ন দুৰ্ভগীয়া কৰ্ণকে যাচি দিব খুজিছা মাতৃত্ব তোমাৰ মইতো বিচৰা নাই সেই অধিকাৰ সেই আশা কদাপিও দিয়া নাই অন্তৰত স্থান যোৱা দেৱী লৈ মোৰ ভক্তিৰ অঞ্জলি মাতৃ হৈ পঞ্চ পাণ্ডৱৰ দূৰতে থাকাও জ্বলি ৰাধাৰ নন্দন মই সুত পুত্ৰ কৰ্ণ নাচাপিবা মোৰ কাষ কৰিছো মিনতি অভিমান নকৰিবা পুত্ৰ যিমানেই সৰু বুলি ভাবি আছা নিজকে মনত নোহোৱা সিমান সৰু দাতা কৰ্ণ তুমি ভুৱন বিখ্যাত হিমাদ্ৰীৰ দৰে উচ্চ শিৰ তোমাৰ জ্যেষ্ঠ তুমি শ্ৰেষ্ঠ পাণ্ডৱৰ সেই কথা জগতে নাজানে আই আৰু নিবিচাৰো মই আজিও জনাব ভূত পুত্ৰ মই অধীৰত ৰাধাৰ তনয় সেয়াই মোৰ হ'ব উপযুক্ত পৰিচয় লাভ কৰি তুমি মোক
কুমারী কালত লুকুয়াই কলঙ্কর পূজা মাতৃ হই জন্ম দেয়নি কি নিকরণ শাস্তি বিহীনাই কর্ণক তোমার মাতৃ হই রক্ষী বেকেরে এই নির্দোষী সন্তানকে বিসর্জন দিলে তুমি নদীর গর্ভ জগতে আসেনি কোনোবাই মানে তোমার দরে নিষ্ঠুর মাতৃ পাহাড়ে মাতৃ ভুল মোৰ দুখ মোৰ আজি মই কৰিছো স্বীকাৰ লুকুৱা কলংক মোৰ উচ্চ কণ্ঠে জগতত কৰিম প্ৰচাৰ শুনিলে কাহিনী কৰ্ণৰে যশস্যা হ'ব মহিমা মণ্ডিত অভিমানী পুত্ৰ মোৰ সেইবাবে দিয়া মোক আজি নিজ হাতে হতদণ্ড তার ভাবে মাতৃ আছি বহু পলম হল তথাপিও দুঃখময়ী নিদেও তোমাকে দুঃখ মোর অধিষ্ঠর মই পুত্ৰ চিৰ ভাগ্যহীনা কান্দে বহান নতুকিবা সকলো জননী পুত্ৰ হৈ মাতৃৰ সকলো চাব যে নোৱাৰো মই স্থিৰ হৈ যুধিষ্ঠিৰে আতুলব তোমাৰ আগত জ্যেষ্ঠ তুমি শ্ৰেষ্ঠ পাণ্ডৱৰ আৰু হস্তিনা ৰাজসিংহাসন সহজতে সভা অধিকাৰী নালাগে মাতৃ মোক ইমান সৌভাগ্য মৰ্ত্যৰ মানৱ মই নহওঁ দেৱতা নেহাকিবা মোৰ আগতে সৌ সৰগৰে নন্দনৰ ছবি বিচৰা নাই মই পাণ্ডৱৰ জ্যেষ্ঠ হ'বলৈ দুৰ্যোধন মহামিত্ৰ হিতাকাংক্ষী মোৰ যাৰ প্ৰভাৱত লাভ কৰিছো ৰাজ্যধন অতুল সম্পদ গতিকে কৌৰৱৰ হিতাকাংক্ষী হৈ ভাৰত যুদ্ধত মই অস্ত্ৰ ধৰিম নালাগে মোক দৈত্য বল নালাগে মোক ভাগ্যৰ সহায় আছে মোৰ বাহুবল আছে মোৰ পুৰুষত্ব কৰায়ত্ত হৈ তাৰ প্ৰভাৱতে জননী বাচিৰাম জগততে নিষ্পক্ষস্থল তথাপিও কওঁ মই তোমাক জননী চিৰদিন উজ্বলি থাকিবা বংশ সন্তানৰ মাতৃ হৈ তুমি কোৱা পুত্ৰ কি ভৰসা আছে তোমাৰ কথা মহাবীৰ তোমাৰ হাতত পাণ্ডৱৰ হ'ব জানো নিস্তাৰ অৰ্জুনে একমাত্ৰ প্ৰতিদ্বন্দ্বী মোৰ অৰ্জুন পথৰ মই কৰিছো প্ৰতিজ্ঞা যোৱা মাতৃ বাকী পাণ্ডৱৰে একো অনিষ্ট নহয় কৰ্ণৰ হাতত শুনি প্ৰতিশ্ৰুতি তোমাৰ সন্তোষ লভিলো মনত কিন্তু পুত্ৰ অৰ্জুনো নৰবনে জীয়াই সেই কথা মাতৃ কোনোৱে নাজানে
যদি অর্জুন থাকে যাই তেন্তে এই কর্ণ নাথাকিব কিংবা এই মহারথী কর্ণ যদি থাকে যাই তেন্তে অর্জুনের নহব নিশ্চয়। মাতৃ যেনে তেনে তোমার পঞ্চ পাণ্ডব থাকিব যায় হই যদি বিধিলিপি তেনে কোনে হাই কৰিব খণ্ডন। অভাগিনী কুন্তি বল তোৰ কান্দোতে কান্দোতে যাব হৈছিব। পুত্ৰ কৰ্ণ আহিলো এতিয়া থাকে যেন প্ৰতিশ্ৰুতি মনত তোমাৰ থাকে যেন प्रतिश्रुति कदापिও নকরে ভঙ্গ। মাতৃ আজিও তুমি নাহিলা কর্ণর ভিতর ভাবে আহিছিলা তুমি মাতৃ পঞ্চ পাণ্ডৱৰ জীবনে ৰক্ষাৰ বাবে আৰু তাকে পাই গুচি গলা তুমি আপোন মনেৰে। এবাৰো নাভাবিলা তুমি তোমাৰ এই পুণ্য কৰ্ণকে কি জানে পিশাচি মাতৃ হই পুত্ৰৰ মেলি দিলা তুমি মৃত্যুৰ দুৱাৰ। মাতৃ হই পুত্ৰৰ মেলি দিলা তুমি মৃত্যুৰ দুৱাৰ। পদ্মা 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 হরি হ্যালো জয় মদ্র রাজনর জয় জয় মদ্র রাজনর জয় জয় মদ্র রাজনর জয় জয় জয়। হরে সভা মাঝে মদ্র রাজন সভার মাঝে মদর রাজন আরে গহীন গম্ভীরে চলে দেখিতে শুভন আরে গভীর গম্ভীরে চলে দেখিতে খুব আরে মতে পাইলা গোয়া সভার ভিতর আরে রাম হরি রাম হরি গুলা সর্বজন আরে রাম হরি রাম
কৃষ্ণ হৰি ও প্রবেশ করিয়া হে বীর দুর্যোধন রে সঙ্গে আহে বীর গণ চিন্তা আরে সঙ্গে আহে বীর গণ চিন্তা নিত মন রে সঙ্গে আহে বীর গণ চিন্তা ভীত মন রে হিমতে পাইলা গোয়া অভা রে রাম হরি রাম হরি ভোলা ভাবিছো মামা যুদ্ধের কথা পরাজয় পরাজয় কেবল পরাজয় পাণ্ডবকে পরাজিত করিবলৈ কত চেষ্টা করিল মামা তথাপিও সেই শিক্ষাৰী পাণ্ডবকে পৰাজিত কৰিব নোৱাৰিলো মামা কি উপায়েৰে এই পাণ্ডবকে পৰাজিত কৰিব পাৰিম মামা ময়ো তাকেই ভাবিছো এটি দুটি কৰি শত কৌৰৱ প্ৰায় শেষ হওঁ হওঁ এতিয়া এমুঠি সৈন্যই পাণ্ডৱক বিনাশ কৰিব পাৰিম জানো ভাগিন মামা চলে কৌশলে সেই কুটকলীয়া কৃষ্ণক নিধন কৰিব পাৰিলে ভাগিন দুঃশাসন এই কুটকলীয়া কৃষ্ণক চিনা কিন্তু বৰ কঠিন ভাগিন চিন্তা কৰিলে আৰু কি লাভ হ'ব যুদ্ধ যাত্ৰা কৰা হওক যুদ্ধতে সকলো হ'ব ঠিক কৈছা কি পাচাৰ্য ঠিক কৈছা ঠিক ভাগিন মন মাৰি বহি থাকিলে আৰু কি হ'ব অদৃশ্যত যি লিখা আছে সেয়া অৱশ্যে হ'ব গতিকে চিন্তা কৰা কোনো প্ৰয়োজন নাই ভাগিন
চিন্তা কৰা কোনো প্ৰয়োজন নাই বুজিছো মামা ভাগিন চিন্তাৰে নাই প্ৰয়োজন সভাসদসকল যুৱৰাজ আজিৰ সভা ইমানতেই ভংগ কৰা হোক ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ আজন্ম সাধনাৰ সফলতা দুৰ্যোধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নসেৱী তুমি শত জীৱিত ভাতাৰে জ্যেষ্ঠ আৰু মই শত প্ৰেতাত্মাৰ কনিষ্ঠ তোমাতে মোতে ইমান প্ৰভেদ অথচ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ স্নেহৰ বুদ্ধিদাতা মাতুল্য আৰু বেছি পৰ নাই দিগন্ত প্ৰহৰী লহ লহ দিব্যামেলি অগ্নি জ্বলি উঠিছে এটি দুটিকৈ তাতে পতংগই জাপ দিছে কাৰো সাধ্য নাই ইয়াক নিবাৰণ কৰা কাৰো সাধ্য নাই ইয়াক নিৰ্বাপন কৰা মানৱ এফালে তেজৰ ঢৌ উঠিছে আৰু আনফালে তই গীতৰ ৰাগিনী তুলিছ এফালে মৃত্যুৱে জিভা মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধা ঢালিছ নাই তই ঠিক কৰিছ আনন্দ কৰে উৎসৱ কৰে উৎসৱ কৰে দুৰ্যোধন যায় কুৰুকুলে যায় হস্তিনাপুৰ যায় আনন্দ কৰ উৎসৱ কৰ মহোৎসৱ কৰ এইয়া কিহৰ উৎসৱ মামা শৈল্য মামা যুদ্ধ জয়ৰ উৎসৱ শৈল্য কি কৈছা মামা কৈছো আজি দ্ৰোণাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগে পলাইছে আচাৰ্য আৰু নাই মামা ধৃষ্টদ্যুম্নৰ হাতত নিহত আজি আমি পৰাজিত মামা তুমি সুন্দৰ মিছা কথা ক'ব জানা শৈল্য মিছা নহয় মামা ই সত্য দ্ৰোণাচাৰ্য হত কৌৰৱ পৰাজিত এমকে কি শুনালা শৈল্য বেজাৰ কৰিলে আৰু কি হ'ব মামা কি বেজাৰ কৰাৰ কথা কৈছা শৈল্য কি বেজাৰ কৰাৰ কথা কৈছা
আজি মোৰ বুকু ভাগি গ'ল চকুৰ আগতে অন্ধকাৰ দেখিছো মোক কি শুনালা কইল কি শুনালা ধৈর্য দেহের অবমম তুমি অধৈর্য হলে ধৈর্যজনক কোনে সান্ত্বনা দিব ঠিক ঠিক কৈছা শৈল্য মই অধৈৰ্য হোৱাটো অনুচিত মই ধৈৰ্য হেৰুৱালে ভাগিন দুৰ্যোধনক কোনে সান্ত্বনা দিব ইয়াৰ মাজতো কথা আছে এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে ইয়াৰ ভিতৰত কথা আছে বাৰু যাই হওক এইবাৰ তুমি সেনাপতি হ'ব লাগিব শৈল্য এইবাৰ তুমি সেনাপতি হ'ব লাগিব শৈল্য কোৱা পাৰিবানে শৈল্য ও মামা এদিনের ভিতরতে পঞ্চ বান্ধব দিনাত করে উড়াব পারু মামা কিন্তু আৰু কোনো কিন্তু নাই শৈল্য আৰু কোনো কিন্তু নাই কাৰো ওপৰতে বিশ্বাস নাই তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব শৈল্য কোৱা পাৰিবা আরে মামা অত দিনে যুদ্ধর গতি নিরীক্ষণ করি আইছো আরো নকরু মামা এরাপতি হই শুনা মামা বান্ধবর নামে পৃথিবীর পড়া মসি পেলা তুমি পাৰিবা শৈল্য তুমি পাৰিবা কিন্তু অর্ডক যদি মহারাজে সেনাপতি পাতে তেতিয়া কৰ্ণও আকৌ বীৰ তাৰ বাবে কোনো চিন্তা নাই শৈল্য কোনো চিন্তা নাই এতিয়া ব'লা বলো মামা মূৰ্খ তয়ো পতংগ তয়ো যাবি দেহ দেখি কান্দে পাঠ ধনঞ্জয় আত্মীয় বধি মই পাপক বধি মই পাপকাৰ সখা পাৰ্থ বনবাসী ভাল আছিল যদুপতি বনবাসী ভাল আছিল
সঁচাকৈ ভাল সখা সাংসাৰিক ভোগবিলাকৰ প্ৰাধান্য বনত নাই ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্ক বিভ্ৰান্ত নকৰে সখা বনত সদায় শান্তি সেইকাৰণে শান্তিকামী ঋষিমুনিসকলে নগৰত আশ্ৰম নাপাতি বনতেই পাতে সখা তেন্তে যদুপতি আত্মীয় স্বজন বিনাশ কৰি লাভ কি লাভ একো লাভ নাই সখা তেন্তে যদুপতি কুৰুক্ষেত্ৰ ৰণৰ ইয়াতে সামৰণি পৰক কুৰুক্ষেত্ৰৰ সামৰণি কুৰু পাণ্ডৱে পেলাব নোৱাৰে সখা কিয় যদুপতি কিয় বোধ কৰোঁ ধৰ্মৰ বাবে ধৰ্ম ইয়াত ধৰ্মৰ কথা কি আছে যদুপতি ই এটা হত্যা এটা বংশনাশ এটা বিৰাট ধ্বংস যদুপতি বিৰাট ধ্বংস এটা বিৰাট ধ্বংসৰে প্ৰয়োজন হৈছে সখা ধৰ্মৰ মৰ্যাদা ৰক্ষাৰ বাবে পিতামহক হত্যা কৰা গুৰুক হত্যা কৰা দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা এয়া কি ধৰ্ম যদুপতি কি ধৰ্ম প্ৰকাশ্যে সভাত বালকক সপ্তৰথীয়ে নৃশংসভাৱে বধ কৰা প্ৰকাশ্যে ৰাজসভাত পাঞ্চালীক অপমান কৰা এয়া কি ধৰ্ম ফাল্গুনী হে মাধৱ উত্তেজিত নকৰিবা আৰু চিৰনৈক্য প্ৰত্মৰি শান্ত হোৱা দাদা ৰাঙলী কৰিছো হাত শিক্ষাদাতা দীক্ষাদাতা গুৰুৰ তেজেৰে ৰাঙলী কৰিছো হাত পিতামহ ভীষ্মৰ তেজেৰে আৰু কিয় দাদা কিয় ভাবিবলৈ ভাবি চোৱা 100টা ভাতৃৰ আছে মাথো দুটি বাকী সেই ভাতৃ খনিতত ৰাজসিংহাসন আত্মীয় শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় ডুবো নৰকত কিয় খেৰুৱাও ইহকাল পৰকাল বংশ শেষ কৰি সখাই কোৱা কথাও বৰ মিছা নহয় বিকুদন ভাই ককাইতকৈ ৰাজপাত কোনো দিনে ডাঙৰ নহয় কিন্তু সেই ভাই ককাই অচিনাকি সুতপুত্ৰ কৰ্ণক অযাচিতে অংগদেশ দান কৰিব পাৰিলে পাণ্ডৱৰ নামত হলে 5খন গাঁও নাহিল উন্মাদ কৰা নাই বিকুদৰ এতিয়াও প্ৰতিজ্ঞা বাকী ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা বিকুদৰৰ প্ৰতিজ্ঞা গান্ধীধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী কুৰু সভাত উৰু দেখুওৱা দুৰ্যোধন আজিও অক্ষত দেশত পাঞ্চালী আজিও মুক্ত কেশী দুশাসন আৰু দাম্ভিক কৰ্ণ আজিও জীৱিত দুশাসন আৰু দাম্ভিক কৰ্ণ আজিও জীৱিত যুক্তিতর্ক ধর্ম যার রক্ষা তলে প্রতিজ্ঞা পালন করি জীবনের হরি hey, 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 hey,
ইয়ারে লয়লা চলি আহে যেন ইয়ারে হিমতে পাইলা গুয়া অভার ভিতর হরে রাম হরি রাম হরি পুরা হর বজন হরে রাম হরি রাম হরি পুরা হর বজন পদ্মা 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 জীবন জীবন রহস্য মোরে শুনিবি অভাগী কি হৈছে প্ৰিয়তম একো বুজিব পৰা নাই আপুনি ইমান চঞ্চল হৈছে কিয় চঞ্চল নহয় পদ্মা ধীৰস্থিৰ আজি মই অচল 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 মই কোন জানা পদ্মা জানো জানো প্ৰিয়তম আপুনি মোৰ স্বামী আপুনি মোৰ গুৰু আপুনিয়েই মোৰ দেৱতাৰো দেৱতা আৰু কি জানা পদ্মা আৰু প্ৰভু জানিবলৈ নাই প্ৰয়োজন ভূত পুত্ৰ মই জানো প্ৰিয়তম নাজানা পদ্মা ভূত পুত্ৰ মই আছিলো এদিন কিন্তু আজি হলো কুন্তি পুত্ৰ মই জ্যেষ্ঠ পাণ্ডৱৰ উপহাস নকৰিব প্ৰভু উপহাস কৰা নাই প্ৰিয়ে মাতা সি কৈ গ'লে যমুনা তীৰত কৈ গ'লে আজিৰ প্ৰভাতত ৰাধাৰ নন্দন তুমি নহয় নহয় কুন্তি পুত্ৰ তুমি প্ৰথম নহয় দয়াময় তোমাৰ অনন্ত লীলা অপাৰ কৰোণা 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 নহয় প্ৰিয়ে ইছে পতৰুৱা প্ৰিয়তম গচ্ছ কৰি জীৱনৰ সোণালী গৰিমা শিৰ পাতি লৈ লৈ ঋষিৰ অভিশাপ যৌৱনৰ অন্তিম পৰতে জানিলোহেঁতেন কিয় ৰাজেশ্বৰী কুন্তি মাতৃ বুলি মোৰ স্বাৰ্থপৰ 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 পদ্মা সমস্ত পৃথিৱী মাথো স্বাৰ্থৰ শুনা প্ৰিয়ে কলংকৰ কালিমা খালি শৈশৱৰে পৰা সহিলো যাতনা কত কত অপমান কথা প্ৰিয়ে তেতিয়াতো জননীৰ নাকান্দিলে প্ৰাণ বুলি আচাৰ্য গুৰু নৈ হস্ত শিক্ষা নিদিলে দ্ৰৌপদীৰ স্বয়ম্বৰৰ দিনা দ্ৰুপদ পেলাই হীন বুলি নিজ বুলি কৰিছিলে কত অপমান কত নকৰো বুলি বৰ মাল্যদান কথা প্ৰিয়ে সেইদিনাতো জননীৰ নাকান্দিলে প্ৰাণ কিন্তু আজি কিয় নিদাৰুণৰ কথা নুশুনাব আৰু প্ৰভু নোৱাৰো
খুজিব অতকাল আছিল কিয় আপোনাৰ জীৱন ৰহস্য ৰহস্য ৰহস্যৰ বাবে পদ্মা জীৱন ৰহস্য মোৰ গোপনে আছিল কি ৰহস্য প্ৰিয়তম শুনা পদ্মা কৌমাৰী আছিল মোৰ জননী যেতিয়া আদিত্যৰ তেজতে দেখা পালে তেতিয়াই কৰ্ণক তোমাৰ কলংকৰ চেকা ধুই নিকা কৰাৰ উপায় আছিল মাথো নিসহায় নিৰ্দোষী শিশুক জ্ঞান কৰি মাটিৰ পুতলা অকাতৰে অম্লানে বদনেৰে নদীৰ কাষতে বিসৰ্জন দিয়া নিদিব পদ্মা নহলে যে নারীর না থাকে সতীর মহিমা গৰ্ভজাত সন্তানক কোন হতে চেৰেহি মাতিয়ে শান্ত হোৱা পদ্মা তথাপিও জননী মোৰ আৰাধ্য গোসানী এতিয়া কি কৰিব প্ৰিয়তম নালাগে রাজত্ব মুখ নালাগে জ্যেষ্ঠতা ভূত অক্ষ জীবনরে শ্রেষ্ঠ পণ্য মোৰ কেতিয়াও ব্যর্থ নহয় কৰ্ণৰে প্ৰতিজ্ঞা বহি থাকিলে আৰু কি হ'ব দুৰ্যোধন ভীষ্ম দুৰ্ণ যদিও বীৰ আছিল পক্ষ পাতি আছিল নহলেনো ভীষ্মখেন বীৰে মাত্ৰ 10 দিন আৰু দুৰ্ণ চৈত্যই মাত্ৰ 5 দিন যুদ্ধ কৰিয়েই পুলকি পৰেনে গ'ল ভালেই হ'ল সৰ্য বীৰ্য গুৰুকুল এতিয়াও ক্ষীণ হোৱা নাই আগিন যোগ্যজনক সেনাপতি পাতি যুদ্ধ চলাই নিয়া বহি নাথাকিবা ভাগিন বহি নাথাকিবা বহিবৰ সময় ক'ত মামা ভাগিন কি শক্তিত বলিয়ান হৈ পাণ্ডৱ বাহিনীয়ে আহিছে মোৰ বিপুল বাহিনী এই শক্তিত বলিয়ান হৈ ধনঞ্জয় নাখিছে মোৰ অহস্য সৈনিক ইয়াত শক্তিৰ কথা নাই দাদা হয় ই মাথো চক্ৰান্ত কৰি সেই ক'ত কলিয়াকে এখন ঠিক অৰ্জুনৰ ৰথত বহুৱাই পিতামহক বধ কৰিলে আৰু অশ্বত্থামা হত ইতিগত বুলি কৈ অসত্য সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱকো মৃত্যু মুখত পেলালে দাদা ঠিক কৈছ দুখাখন ঠিক কৈছ ভীষ্ম দুৰ্ণক বধ কৰিব পৰা শক্তি সেই পাণ্ডৱৰ নাই মাথো চক্ৰান্ত
হক চক্রান্ত এইবার তাক ব্যাখ্যা কৰিব লাগিব বাবা ভাগিন অংগাৰীপতি কৰ্ণক সেনাপতি পদত অধিষ্ঠিত কৰি পৰীক্ষা কৰিম বাবা পঞ্চ পাণ্ডৱৰ শক্তি কিমান পৰীক্ষা কৰিম বাবা কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই নখল বালকে ভাগিন দুৰ্যোধন বাবা কৰ্ণকো চিনাটো কিন্তু বৰ টান তেওঁ যদি সেনাপতি হৈ আকৌ কিবা ইফাল সিফাল কৰে তেতিয়া এতিয়া কক্ষচ্যুত হ'ব ভানু মধ্যাহ্ন বিৰাট মামা এতিয়াও ম্লান নহয় কৰ্ণৰ মহিমা এতিয়াও পুণ্যৱতী বসুন্ধৰা হ'ব পাৰোঁ সুতপুত্ৰময়ী হ'ব পাৰোঁ বিশ্বৰ অস্পৃশ্য তথাপিও মামা যাক এবাৰ বন্ধু বুলি বুলি ভাবিছোঁ মনত লক্ষ লক্ষ কুৰুক্ষেত্ৰ সহস্ৰ পাণ্ডৱ লক্ষ দৈপকীৰ নন্দনেও নোৱাৰে ছিঙিব সেই বন্ধুত্বৰ দোল নোৱাৰে ছিঙিব সেই প্ৰীতিৰ বন্ধন দাৰু সখা সেয়েহে এবাৰে তোমাকে সেনাপতি পদত অধিষ্ঠিত কৰি কুৰুক্ষেত্ৰ ৰণত পৰীক্ষা কৰিম সেই পঞ্চ পাণ্ডৱৰ হয় দুখাখন ঘোষণা প্ৰচাৰ কৰাবৰ কুৰু বাহিনীৰ অংগাৰীপতি কৰ্ণই সেনাপতি হৈ যুদ্ধ ক্ষেত্ৰত কৰিব প্ৰৱেশ হয় দুখাখন এইবাৰ যদি যুদ্ধত হ'ব লগা আছে পৰাজয় হয় এইবাৰ ৰণজয় অনিবাৰ্য দাদা কৰ্ণ মহাৰথী যদি হয় সেনাপতি সমৰত কৃষ্ণ অৰ্জুনে ধনিব প্ৰমাদ আৰু কথা দুঃশাসনৰ ৰক্তপান দুৰ্যোধন মামা মই এটা কথা ভাবিছোঁ কি কথা মামা কেনেবাকৈ সেই কোট কলীয়া কৃষ্ণটোক সিফলীয়া কৰিব নোৱাৰিলে তাক কিবা এটা দিহা লগাব পাৰিলে পাণ্ডৱৰ বুদ্ধিৰ ভুৰুকা উদং হ'ব জানি থবা ভাগিন মামা অন্যায় যুদ্ধ এবাৰ কৰিলোঁ আৰু নকৰোঁ মামা অন্যায় যুদ্ধ কৰি অভিমন্যুক বধ কৰিলোঁ কিন্তু সেই হত্যাই কৌৰৱ পাণ্ডৱ বাহিনীৰ শক্তি ক্ষয় কৰিব নোৱাৰিলে মামা বৰঞ্চ শত্ৰুপক্ষৰ শক্তিক বৃদ্ধিহে কৰিলে সখা শত্ৰু হলাই শত্ৰু চলে বলে কিংবা কৌশল হলেও শত্ৰুকে বিনাশ কৰিবই লাগিব সখা অন্যায় যুদ্ধ কৰি কুৰুক্ষেত্ৰ কলংকিত নকৰিবা সখা মহাপৰাক্ৰমী ৰাজা দুৰ্যোধনে লক্ষ লক্ষ সৈন্যৰ সবে মাত্ৰ পঞ্চ পাণ্ডৱৰ সন্মুখী হোৱা যদি অন্যায় খবৰত ধ্বংস হ'ব কুৰুকুল এটি পলকতে ঠিক কৈছা সখা এই পাণ্ডৱক বিনাশ কৰিবৰ বাবে কত চেষ্টা কৰিলো মই নিৰ্মাৰিলো
চতুগৃহ প্রয়োগেল হলাহলি বিষ কত মিত্রপুরী করিল রচনা তথাপিও বান্ধবাদী জীবিত হকা অন্যায়ের নাই প্রয়োজন এইবার রাধা বুদ্ধি ধরি মোরে গরু হয় নাই চাপিয়াই পরিম গরু ক্ষেত্র খবরত এতিয়াও বর্তমান কর্ণ দুঃখাখন অতি সত্য কথা সখা বীৰে মাথো ধৰ্মযুদ্ধৰে কৰি আয়োজন জয় হৈ কিম্বা মৃত্যুকে কৰে আলিংগন যোগ্যজনক সেনাপতি পদত বিমোহিত কৰি ৰণ যাত্ৰা কৰিব লাগে অতি সোনকালে হয় দুঃখাখন সখাক সেনাপতি মাল্য অৰ্পণ কৰা হল দাদা আজিৰে পৰা কৌৰৱৰ সেনাপতি অংগাধিপতি কৰ্ণ মহাৰথী ইছায়া সাবির গৌমে করো হবে জয় ফনি মেদিনী কপাই জয় মহারথী কর্ণর জয় মহারথী কর্ণর জয় মহামহা বীর কর্ণর জয় জয় সংগে চলে দুৰ্যোধন বীৰয় গণন হে বীৰয় অগ্ৰগণ আজি ধৰ্ম লাগে আজি পুণ্য লাগে আজি সকলো লাগে দুৰ্যোধন পাশা খেলত ধৰ্মলৈ মনত নপৰিল এক অৱস্থা সতি কি ব্যৱস্থা কৰোঁতে ধৰ্মলৈ মনত নপৰিল মোৰ বৃদ্ধ পিতা আৰু এটি নিৰান্নবৈটা ভাতৃক অন্ধকাৰ কোঠাশালত এমুঠি অন্নৰ কাৰণে মৃত্যুৰ মুখলৈ ঠেলি দিওঁতে ধৰ্মলৈ মনত নপৰিল আজি ধৰ্ম লাগে আজি পুণ্য লাগে আজি সকলো লাগে দুৰ্যোধন আজি সকলো লাগে ভাইহঁত জানিব পাৰিছোঁ কুৰুপতি দুৰ্যোধনে মহাৰথী কৰ্ণক সেনাপতি পাতি যুদ্ধৰ বাবে হৈছে অগ্ৰসৰ তাকে যদি হয় জড়পতি
ধ্বংস হব কৌরবের এটি পলকতে। দাদা বধ করি কর্ণ হামে দুর্মন্তি করব পাণ্ডৱৰ বিজয় শব্দ আৰু এই ধৰণে। দাদা ধৰ্মৰাজ, যদুপতি, আজি ৰণৰ বাবে কাক সেনাপতি বৰণ কৰা হ'ব তাৰে এটি হওক আলোচনা। সখা, মোৰ বোধেৰে ধৰ্মৰাজ যুধিষ্ঠিৰৰ আগত দাদা বিকুধৰেই হ'ব যুদ্ধৰ প্ৰধান সেনাপতি। এই ক্ষেত্ৰত দাদা আপোনাৰ মতামত কি? অতি উত্তম পৰামৰ্শ অৰ্জুন। এতিয়াই ভাই বিকুধৰক সেনাপতিৰ মাল্য অৰ্পণ কৰা। ভাল দাদা। বীর বন্দনে সকলোটি হুলোৱা ৰণৰ হাজেৰে আজিয়াই দুটাই গজৰ পহৰত নাক কৰি এটি গুলগুল পলকতে ধৰ্মৰি বিজয় উৰুৱাম ভাৰত ভূমি কৰা হবে জয় ধ্বনি স্বর্গ মৈত্য পাতাল করিকম্পমানি জয় মহারাজি যুধিষ্ঠিরি জয় মহারাজি যুধিষ্ঠিরি জয় মহারাজি বীরগণারি জয় জয় জয়। জয় যুদ্ধ যাত্রা করি চলে, জয় যুদ্ধ যাত্রা করি চলে, জয় ভীম ভীম হেন বীর হরি জয় হস্তিনার জয় জয় হস্তিনার জয় জয় হস্তিনার জয় জয় জয়। প্রবে ভামাতে ব্যাস নন্দন প্রবে রিয়া হে ব্যাস
রাম হরি রাম হরি বুলা হরে রাম হরি রাম হরি বুলা আমার সেৱা গ্ৰহণ কৰক। গান্ধাৰী মোক মহাৰাজ বুলি সম্বোধন নকৰিবলৈ তোমাক মই অনেকবাৰ কৈ আহিছোঁ, তথাপিও তুমি মোক মহাৰাজ বুলি সম্বোধন কৰিছা। যাৰ দৃষ্টি শক্তি নাই, যি পৰগাশ্ৰয় কৰি খুপি খুপি জীৱনৰ বাটত অগ্ৰসৰ হ'ব লাগে, সেইজনক মহাৰাজ বোলাৰ কোনো যুক্তি নাই। গান্ধাৰী সিংহাসনত বহিলেও মই ৰজা নহওঁ, ৰাজদণ্ড হাতত থাকিলেও শাসনৰ ক্ষমতা মোৰ নাই। হোৱা হ'লে ৰজা মই হস্তিনাপুৰত পাৰেৰে পুত্ৰ এনে বিশাল যুদ্ধৰ আয়োজন কৰিব। কিন্তু নাথ, আপুনি জানো আপোনাৰ পুত্ৰক বুজাবৰ চেষ্টা কৰিছে? হে নুশুনে ৰাণী, হে নুশুনে, মোৰ কথা হি নুশুনে। কিয় নুশুনিব? অভিমানী হলেও মোৰ পুত্ৰ দুৰ্যোধন অবিবেচক নহয়। আপুনি তাৰ পিতা, জন্মদাতা। সি আপোনাৰ কথা নিশ্চয় শুনিব মহাৰাজ। আৰু তুমিও তাৰ মাতা। পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে, মাতাৰ কথা নুশুনি নাথাকে গান্ধাৰী। মই কিমান চেষ্টা কৰি চালো, কিমান বুজালো, কিমান অনুনয় বিনয় কৰিলো, সকলো মিছা হ'ল। মই কি বুজোৱা নাই? মই কি তাক বুজোৱা নাই? বহুত দিনৰ পৰা কেঁচুৱা ল'ৰাৰ দৰে কাষত বহুৱাই বহুৱাই হাত ফুৰাই ফুৰাই কিমান বুজালো, দুৰ্যোধন তই যুদ্ধ নকৰিবি, যুদ্ধ নকৰিবি, পাণ্ডৱ তোৰ পৰ নহয়। সি মোৰ কথা নাৰাখিলে, সি মুখ সামোলাই গুচি গ'ল। সি মোৰ কথা নাৰাখিলে গান্ধাৰী। বিশ্বাস নহয় মহাৰাজ। বিশ্বাস নহয়? কি বিশ্বাস নহয় গান্ধাৰী? আপোনাৰ কথা। পুত্ৰ বাধ্য, আৰু তুমিও দেখিছো ধৃতৰাষ্ট্ৰ জন্মন্ধ বৃদ্ধ অপদাৰ্থ বুলি তুমিও ক'বলৈ শিকিছা গান্ধাৰী। অভিনয় নকৰিব মহাৰাজ। এই কুৰুক্ষেত্ৰৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনিয়ে, সেইবাবে আপুনিয়ে বেছি দায়ী। শাস্তি দিয়া, শাস্তি দিয়া ৰাণী, শাস্তি দিয়া। ৰাজেশ্বৰী তুমি, ৰাজমাতা তুমি, মোক শাস্তি দিয়া, মোক শাস্তি দিয়া গান্ধাৰী, শাস্তি দিয়া। ৯৮টা পুত্ৰ অকাল মৃত্যু দেখিও যাৰ বুকু নকপিল, সেই কাঞ্চি দিয়া পুৰুষ
হুকত জৰ্জৰিত হ'বলৈ কৈছা পুত্ৰ হুকত জৰ্জৰিত হ'বলৈ কৈছা ৰাণী হৈছো বহুত দিনৰ আগতে হৈছো যিদিনা তুমি কৰুণাময়ী জননীয়ে নিজ পুত্ৰ গৰ্ভৰ ভিতৰত দেৱকীকো গৰ্ভৰ ভিতৰতে লৰি মুৎকৰেৰে মৰিয়াই মাংস পিণ্ডাত পৰিণত কৰিছিল সেইদিনা মই জৰ্জৰিত হৈছো ৰাণী জৰ্জৰিত হৈছো আৰু মই এতিয়া অশ্ৰু টুকিবলৈ নাই অশ্ৰু বৈ শেষ হৈ গ'ল বুকুৰ চেনেহৰ নিজৰা শুকাই শিলৰ তলে ওলাই পৰে গান্ধাৰী মহাৰাজ মতিভ্ৰষ্ট দুৰ্বল বৃদ্ধ অস্থিৰ মগজু কিবা কম বুলি কিবা কৈ পেলালো মোক শাস্তি দিয়া ৰাণী দুৰ্যোধন আহিছে দুৰ্যোধন আহিছে ৰাণী মোৰ ঘূৰাইছে মই দুৰ্বল হৈ পৰিছো মোক শয্যালৈ লৈ বলা ৰাণী মোক শয্যালৈ লৈ বলা হাই তুমি বোলে মোক মাতি পঠাইছিলা মাতিছিলো দুৰ্যোধন কোৱাই কিয় মাতিছিলা তোমাৰ কি হৈছে নামাতা কিয় একো হোৱা নাই যদি তোমাৰ আদেশত কুৰুক্ষেত্ৰৰ পৰা মই লৈ আহিছো তই শুনিবি কোনদিনা তোমাৰ অবাধ্য হৈছো তেন্তে এই যুদ্ধ পৰিত্যাগ কৰ মোৰ সকলো গ'ল মাত্ৰ তই আৰু দুভাগন আছ এই যুদ্ধ পৰিত্যাগ কৰ বাছা কিয় তুমি একেটা কথাকেই ধৰি আছা কিয় ধৰি আছো পুত্ৰ হুক যে কি বুজাম ভৰ বয়সতে এটাকৈ এশ সন্তানে মোক এৰি গুচি গ'ল সিহঁতে মোৰ বুকু হুৱাই আছিল আজি সেই বুকু উদং হ'বলগীয়া হৈছে আৰু যুদ্ধ কৰিব নালাগে হে জননী পৰিহাৰ কৰিলে সমৰ আখিবৰে মৃত ভাতা ঘূৰি মোৰ পৰিহাৰ কৰিলে সমৰ পাৰিম নে মচিব জননী কপালৰ ভাগ্য ৰেখা বিধাতাই লিখা নোৱাৰে মচিব কেলে বিধিৰ বিধান সেই বুলি আপোন ঘৰত জ্বলিলে যি বিহ নগৰী আৰু তাক দুগুণে জ্বলিব নিদিবি বাছা অগ্নিয়ে দহন কৰিলে মোৰ ভ্ৰাতা অগ্নিয়ে দহন কৰিলে আত্মীয় সদন এই অগ্নি চালক জননী হয় যদি অগ্নিত হাত জ্বলিব রোগ নতু এই দেখি সাই হই গুছি যাম মৃত্যু পুরি নয় মাতৃৰ আজ্ঞা উলংঘন নকৰিবি পুত্ৰ
আনক অপরাধী নকরিবা জননী জানো মই বেদবাণী তোমার আদেশ কি করিবা মেলি দিলু তরি মোর মহাজলধীর নাহে ঘুরি নোয়ারু ঘুরাব দৈত্য বিদাবাই মাতা নৈক্ষতর পাঁচখন গাঁও মাত্ৰ খুজিছে পাণ্ডৱে তাকেৰি নকৰ কিয় সন্ধিয়ে দিয়ক দয়াশীল যুধিষ্ঠিৰ ভীমাৰ্জুন নুহে অবুজন সাদৰে সন্মতি দিব সন্ধি প্ৰস্তাৱ সন্ধি কৌরবর সন্ধি মাতা পাণ্ডৱৰ হতে কি ক্ষতি একো ক্ষতি নয় কিন্তু এই সন্ধিৰ বাবেই যুদ্ধ আয়োজন মোৰ নাছিল জননী এই সন্ধিৰ বাবেই লক্ষ লক্ষ বীৰে আন্দোলন কৰা নাই উন্মাদৰ দৰে শুনা মাতা বীৰময় চন্দ্ৰবংশী ৰাজু ৰাজেশ্বৰ প্ৰাণৰ ভয়ত পাণ্ডৱৰ সমীপে সন্ধি ভিক্ষা নকৰো শুনা মাতা সন্মুখত তুমি মোৰ আৰাধ্য গোসানী কাষৰ সজ্জাত খোৱা মোৰ পিতৃ দেৱতা শুনা দুয়োকে মই পুনৰবাৰ কৰো নিবেদন হয় যদি যুদ্ধত মোৰ পৰাজয় তথাপিও যুদ্ধত যদি পাণ্ডৱক সুচাগ্য মেদিনী নিদিও পুত্ৰ পিতা আশীৰ্বাদ কৰিছো পুত্ৰ হওক যুদ্ধ জয় পিতৃ পদে মতি যেন চিৰদিন ৰয় আৰু যদি হয় পৰাজয় তোমাৰ সন্তান মই নাই মোৰ মৃত্যুলৈ ভয় ৰাণী মই স্থিৰে থাকিব পৰা নাই মোক অন্তঃপুৰলৈ লৈ বলা মই দুৰ্বল হৈ পৰিছো মোক অন্তঃপুৰলৈ লৈ বলা মাধৱৰ লীলা